Good morning, everyone. Welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. আজিৰ প্ৰথম টপিকটো ইণ্ডিয়া এণ্ড নামিবিয়া ৰিলেশ্যনছৰ ওপৰত আছে। এই টপিকটো জিএছ পেপাৰটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছ ইণ্ডিয়া এণ্ড ইটছ নেবাৰহুড ৰিলেশ্যনছ এই টপিকটোৰ পৰা ইম্পৰ্টেণ্ট হয়। ইয়াৰ উপৰি জিএছ পেপাৰ 3 ইকনমিক ডেভেলপমেণ্ট যিটো টপিক আছে সেই পেপাৰটোৰ পৰাও এই টপিকটো ইম্পৰ্টেণ্ট হয়। So, আমি চাও ইণ্ডিয়া নামিবিয়া ৰিলেশ্যনছৰ বিষয়ে। ইণ্ডিয়া এণ্ড নামিবিয়া শ্বেয়াৰ এ ডিপ হিষ্টৰিকেল বণ্ড ৰুটেড ইন এণ্টি কলনিয়েল ষ্ট্ৰাগল। দুয়োটা দেশৰ এণ্টি কলনিয়েল ষ্ট্ৰাগলত জড়িত আছিলে। আমাৰ ভাৰতৰ ক্ষেত্ৰত ব্ৰিটিছাৰ্ছসকল ৰাইট। India was among the first countries to raise Namibia's independence issue at the United Nations in 1946. ভাৰতে নামিবিয়াৰ ইণ্ডিপেণ্ডেন্সৰ ইস্যুটো প্ৰথম ইউনাইটেড নেশ্যনত ৰেইজ কৰিছিলে। India supported Namibia's liberation movement, SWAPO, gave training and solidarity during apartheid. India has been actively involved in training the Namibian Air Force since its creation in 1995. Both nations cooperate closely in the United Nations, non-aligned movement, and Commonwealth of Nations. At independence in 1960, India's role was symbolized by an Indian UN commander heading the UN TAZ peacekeeping mission. আপোনালোকে জানে যে UN peacekeeping মিশনত ভাৰত লাৰ্জেষ্ট কন্ট্ৰিবিউটৰ হয়, ওৱান অফ দ্য লাৰ্জেষ্ট কন্ট্ৰিবিউটৰ। ওমেন পিচকিপিঙত ভাৰত প্ৰথম স্থানত আছে। ইণ্ডিয়াছ এপ্ৰ'চ টু আফ্ৰিকা, ভাৰতে আফ্ৰিকাক যিটো ডাৰ্ক কণ্টিনেণ্ট বুলি কোৱা হয় এই কণ্টিনেণ্টটোৰ প্ৰতি যোৱা দশকত খুবেই ফ'কাছ কৰিছে। ইণ্ডিয়া ইজ ক্ৰাফটিং এ ডিষ্টিংক্ট কোৱাইটাৰ এণ্ড গ্ৰাউণ্ডেড ষ্ট্ৰেটেজি ফৰ এংগেজিং আফ্ৰিকা। কাৰণ আফ্ৰিকাত আমি জানো যে মিনাৰেল ৰিচৰ্চ কাণ্ট্ৰি হয় এটা, আৰু বৰ্তমান যুগত মিনাৰেলছ, ৰেয়াৰ আৰ্থ মিনাৰেলছ, তাৰপিছত অইলছ এটচেট্ৰা এইবোৰ কি হয় খুবেই প্ৰয়োজন অৰ্থনীতি এটা আগবাঢ়িবৰ কাৰণে। চ' আমি কেনেকৈ আফ্ৰিকান কাণ্ট্ৰিবোৰৰ লগত সহায় সহযোগিতাৰ মাজেৰে এইবোৰৰ মাজত এটা কোঅপাৰেশ্যন ডেভেলপ কৰিব পাৰোঁ তাৰ ওপৰত ফ'কাছ কৰা হৈছে। Unlike the West, India avoids conditional aid or migration-centric policies. আমি যদি ওয়েস্টার্ন কান্ট্রি বা চাইনার পলিচিসমূহ চাওঁ সিহঁতে কি কৰে যিটোক আমি কণ্ডিশ্যনেল বা মাইগ্ৰেশ্যন চেন্ট্ৰিক পলিচি দেখা পাওঁ, যে প্ৰথমতে কিবা এটা মনিটাৰী ৰিমুনাৰেশ্যন দি দিয়ে, তাৰ বিনিময়ত অহা লং টাৰ্ম এটা কিবা এক্সপেক্ট কৰে, ৰাইট। চ' আমাৰ এপ্ৰ'চটো বেলেগ। আমাৰ এপ্ৰ'চটো কি হয়, আমি পিপুল টু পিপুল টাই যিটো আছে সেইটো ডেভেলপ কৰিব বিচাৰোঁ, সেইটো ইম্প্ৰুভ কৰিব বিচাৰোঁ। দিছ এপ্ৰ'চ ৰেষ্ট অন কালচাৰেল চেঞ্চিটিভিটি, শ্বেয়াৰ্ড হিষ্টৰী এণ্ড মিউচুৱেল ৰেচপেক্ট। 3 ষ্টেপ ষ্ট্ৰেটেজি, আমাৰ ভাৰতে 3টা ষ্টেপ ষ্ট্ৰেটেজি ফ'ল' কৰি আছে। সেই যে হিষ্টৰিকেল চলিডাৰিটি, প্ৰথম কথাটো যে আমি কমন এটা ষ্ট্ৰাগল ফেচ কৰিছিলোঁ সেইটো হৈছে এণ্টি কলনিয়েল ষ্ট্ৰাগল এণ্ড লিবাৰেশ্যন ছাপৰ্ট। এক্সাম্পল, ইণ্ডিয়া হোষ্টেড SWAPO এণ্ড এন ইণ্ডিয়ান UN কমাণ্ডাৰ অভাৰছ নামিবিয়াছ ইণ্ডিপেণ্ডেন্স মিছন। Also present pragmatism, focus on practical current cooperation. So আমি ৰিয়েলিটিৰ ওপৰত ডিপেণ্ড কৰোঁ, যে বৰ্তমান আমি চাব পাৰিছোঁ যে ট্ৰেড ৱাৰ, ইন দি মিডছ অফ ট্ৰেড ৱাৰ, চ' এনেকুৱা দেশসমূহৰ মাজত কোঅপাৰেশ্যন থকাটো খুবেই প্ৰয়োজনীয়। বাইলেটাৰেল ট্ৰেড উইথ নামিবিয়া যিটো $800 million হয় বৰ্তমান। ইণ্ডিয়াছ ৱাইডাৰ আফ্ৰিকান এংগেজমেণ্ট $12 billion ইন ডেভেলপমেণ্টেল পাৰ্টনাৰশ্বিপছ। কি ফ'কাছ কি হয়, কেপাচিটি বিল্ডিং, IT centers of excellence, healthcare, and trade. Future orientation, moving towards knowledge-driven partnerships. Landmark, Namibia became the first African country to adopt India's UPI system. Recently, যোৱা মাহতে ইণ্ডিয়াৰ UPI চিষ্টেমটো এডপ্ট কৰিছে নামিবিয়াই। চ' ইয়াৰ ওপৰত এক্সামত কুৱেশ্যন আহিব পাৰে আপকামিং SSC, APSC ইত্যাদি ধৰণৰ এক্সামত। Shows India's strength in digital and tech diplomacy. Why Namibia is important for India. প্ৰথম কথাটো যে পলিটিকেল ষ্টেবিলিটি, নামিবিয়া ইজ এমং আফ্ৰিকাছ most stable democracies. আফ্ৰিকাত আপোনালোকে জানে কেইদিনমান পিছে পিছে কপৰ আপুনি কনচেপ্টটো শুনা পায়, ৰাইট, যে মিলিটাৰী এষ্টাব্লিছমেণ্ট হৈ গৈছে, যিটো ডেম'ক্ৰেটিক ইলেক্টেড গভমেণ্ট আছে সেইটোক আঁতৰাই পেলাই মিলিটাৰী গভমেণ্টে ৰুল কৰি আছে। চ' তেনেকুৱা ধৰণৰ কোপছবিলাকৰ বিষয়ে শুনি থাকে। চ' সেই পৰিপ্ৰেক্ষিতত নামিবিয়া কিন্তু বহুত ষ্টেবল হয়, মেকিং ইট এ ৰিলায়েবল পাৰ্টনাৰ ইন এন অফটেন ভলেটাইল ৰিজিয়ন। Critical minerals and energy security, rich in uranium, lithium, cobalt, and rare earths, all essential for India's clean energy, electronic vehicles transition, nuclear power needs, etc.
offers India a chance to reduce dependence on China for mineral supply chains. Technological base, Namibia has a growing tech ecosystem, making it easier to collaborate on information technology, digital payments and innovation. যেহেতু নামিবিয়াও টেকৰ পিনে আগবাঢ়ি গৈছে, চ' এনেকুৱা স্তৰত মানে সহায় সহযোগিতা আৰু ভাল হয় বুলি আমি ক'ব পাৰোঁ। Landmark, Namibia became the first African nation to adopt India's UPI system, symbol of digital diplomacy. Shared global vision, Namibia and India both push for UN Security Council reforms and a fairer global order. Both see themselves as voices of the global south, strengthening South-South cooperation. Then geostrategic advantage. Look at it in Southern Africa, Namibia gives India gateway access to African markets and the Atlantic coast. Useful for India's strategy of diversifying global partnerships in the face of Chinese and Western competition. PM Modi's recent visit to Namibia. Recently, our Modiji Namibia গৈছিলে, so তাত কি ধৰণৰ আলাপ আলোচনা হৈছে? Talks focused on digital technology, defense, security, agriculture, healthcare, education, and critical minerals. Also, Namibia to roll out India's unified payments interface later this year. It marks Namibia as the first African nation to adopt UPI. India and Namibia signed an MOU to set up an entrepreneurship development center in Namibia. So, ভাৰতে entrepreneurship development center এটা নামিবিয়াত বনাব, aimed at skill building, startups, and youth empowerment. Namibia joined India-backed Coalition for Disaster Resilient Infrastructure. So, ভাৰতে যেটো বনাইছিলে যে লো লাইং যিবিলাক ষ্টেট আছে, আইলেণ্ড ষ্টেটছ, সেইবোৰৰ ডিজাস্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ কাৰণে এটা কোৱালিশ্যন বনাইছিলে। চ' সেই কোৱালিশ্যনটোত নামিবিয়াই জইন কৰিছে। অলছ' জইন দ্য গ্ল'বেল বায়'ফুৱেল এলায়েন্স, G20 সামিট যিটো ভাৰতত 2023 চনত হৈছিলে, তাতে চাইডলাইনছত এই গ্ল'বেল বায়'ফুৱেল এলায়েন্সটো গঠন কৰা হৈছিলে আৰু তাতো কিন্তু নামিবিয়াই জইন কৰিছে। Strengthens collaboration on climate resilience, clean energy, and sustainability. PM Modi expressed gratitude for Namibia's support in Project Sita. আপোনালোকৰ নিশ্চয় মনত আছে 2022 চনত যেটো প্ৰজেক্ট চিতা আণ্ডাৰত মধ্যপ্ৰদেশত কোনো নেশ্যনেল পাৰ্কত এইটো অনা হৈছিলে চিতাবোৰ। চ' তাৰ ভিতৰত আছিলে নামিবিয়া আৰু সাউথ আফ্ৰিকা, এই দুটা দেশৰ পৰা অনা হৈছিলে। সাউথ আফ্ৰিকাৰ চিতা আৰু নামিবিয়াৰ চিতা বৰ্তমান আমাৰ ভাৰতত আছে। Citas relocated to India in 2022. Modi was awarded Namibia's highest civilian award of the Order of the Most Ancient Welwitschia Mirabilis. Modiji amar jote jai tar highest civilian award to পাবলৈ সক্ষম হয় আমি দেখা পাওঁ। The award is named after Namibia's iconic Welwitschia plant, symbolizing struggle, courage, and resilience. So এটা কি হয়? প্লান্ট হয়। অলৰাইট, তো প্ৰশ্ন সুধিব পাৰে যে এই যেটো এৱাৰ্ড মোদীজীয়ে লাভ কৰিছিলে, এইটো এই বস্তুটো কি হয়? এটা আমি জানিব লাগে, এইটো কি হয়? এটা প্লান্ট হয়। Critics and challenges. Implementation gaps. India often announces projects but struggles with consistent follow-through. Long pauses in engagement. Modi's 2025 visit was the first in 30 years. আমি যদি চাওঁ 30 বছৰত এইটো মোদীজীৰ প্ৰথম ভিজিট হয় নামিবিয়ালৈ। Symbolism versus substance. Agreements signed were modest, MOUs on entrepreneurship, health, alliance membership, etc. Missed opportunity. No concrete framework on critical minerals despite Namibia's importance. Call to action. India must go beyond symbolism and ensure sustained investment and delivery. Need to fix domestic shortcomings and maintain institutional coherence in Africa policy. The India-Africa Forum Summit is a critical chance to showcase real commitment. India's credibility as a trusted global South partner depends on consistent, concrete action. So, এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে। শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো আছে প্ৰাইমেৰী এমিবিক meningoencephalitis, PAM, GS paper 3 science and technology পৰা ইম্পৰ্টেণ্ট হয়। নিউজত কি আছে যে Kerala's health department issued a warning in Kozhikode after 3 back-to-back PAM cases were reported. The disease is extremely rare but highly fatal. এইটো বহুত ৰেয়াৰ হয় যদিও কিন্তু ইয়াৰ দ্বাৰা আক্ৰান্ত হ'লে মানুহজনৰ মৰ্টেলিটি চান্স বহুত বাঢ়ি যায়, মানে বহুত কম এইটোৰ পৰা সাৰ্ভাইভ কৰাৰ। PAM কি হয়? এটা ব্ৰেইন ইনফেকশ্যন হয় that also affects the meninges, the protective covering of the brain, caused by the brain eating amoeba. এইটো এটা এমিবাৰ দ্বাৰা হয়। এমিবাৰ নামটো হৈছে নাইগ্লেৰিয়া ফাউলাৰি। এইটো ব্ৰেইন খাই পেলাই। Found in warm fresh water and soil. Common sources: ponds, lakes, hot springs, swimming pools, poorly maintained spas, and water tanks in warm climates. Infection happens when contaminated water enters to the nose. যেতিয়া নাকেৰে সোমাই যায় পানী, তেতিয়া এই বেমাৰটো হ'ব পাৰে। Once inside, the amoeba travels to the brain and destroys tissues. Types of amoebic infections. So, primary amoebic meningoencephalitis, it cause করে Naegleria
fowlery. Progress is very fast, often fatal within days. ইয়াৰ উপৰি granulomatous amoebic encephalitis এটা বেমাৰ যেটো কজ কৰে acanthamoeba and balamuthia, develops slowly but is equally deadly. Symptoms: sore throat, headache, fever, nausea এইবোৰ হয়। ইয়াৰ পিছত stiff neck, hallucination, seizure, confusion, আনকি কোমাও হ'ব পাৰে। Mortality and treatment. Mortality rate over 95%. Very few survivors worldwide. Early detection plus special drugs, antibiotics, antifungals like amphotericin B, miltefosine may help, but recovery is rare. So এই টপিকটো পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো আছে সায়েন্স এণ্ড টেকনলজি, যেটো জিএছ পেপাৰ 3 পৰা ইম্পৰ্টেণ্ট। Indian astronaut to land in moon in 2040, Jitendra Singh in Lok Sabha. Our Science and Technology Minister Jitendra Singh ji koise kotha har. Union Minister Jitendra Singh announced in the Lok Sabha that India aims to land an astronaut in the moon by 2040, symbolizing a Viksit Bharat, developed India. Economic growth. Singh highlighted that India's space economy, open to private players in 2020, has reached $8 billion and is projected to grow to $45 billion in the next decade. So, ভাৰতৰ যেটো স্পেস ইকোনমি আছে, আপোনালোকৰ মনত আছে ইনস্পেস নামৰ এটা সংস্থা গঠন কৰি দিয়া হৈছিল 2020 চনত, আৰু এই সংস্থাটোক এই দায়িত্ব দিয়া হৈছিল যে পাব্লিক প্ৰাইভেট কোঅপাৰেশ্যন কেনেকৈ বহাব পাৰি, পাব্লিক সেক্টৰক কেনেকৈ আকৰ্ষিত কৰিব পাৰি স্পেস সেক্টৰৰ প্ৰতি এটসেট্ৰা। আৰু তাৰ আমি ফল দেখা পাইছো যে আমাৰ যেটো স্পেস ইকোনমি আছে ৰেপিডলি গ্ৰো কৰি আছে। So $8 billion বৰ্তমান হয়, আৰু এটো প্ৰজেক্ট কৰা হৈছে যে অহা দহকত $45 billion লৈ ইনক্ৰিজ হ'ব। So ইসৰোৰ বিষয়ে অলপ খিনি জানি লওঁ। ইসৰো 1962 গঠন কৰা হৈছিল, set up under Indian National Committee for Space Research under the leadership of Dr. Vikram Sarabhai, the father of India's space program. So আমি বিক্ৰম সাৰাভাই, ডক্টৰ বিক্ৰম সাৰাভাইজিক ইণ্ডিয়াৰ স্পেচ সেক্টৰৰ ফাদাৰ বুলি জানো। In 1969, INCOSPAR was reorganized as the Indian Space Research Organization. In 1975, India's first satellite Aryabhatta was launched from USSR. Then 2008, Chandrayaan 1 discovered water molecules in moon on a path-breaking global contribution. So Chandrayaan moonot je pani ase hetu dhora pelabo parisile, etu globally eta important milestone asile. Space program timeline 2026 চনত ভাৰতে কৈছে যে বয়ন মিত্ৰা এটা লঞ্চ কৰিব, যে uncrewed mission involving the robot বয়ন মিত্ৰা। 2027 ফার্স্ট ক্রিউড স্পেস ফ্লাইট মিশন গগনয়ান লঞ্চ করা হব। 2035 এস্টাবলিশ ইন্ডিয়াস ওন স্পেস স্টেশন ভারত অন্তরিক্ষ স্টেশন, জাস্ট লাইক ইন্টারন্যাশনাল স্পেস স্টেশন রিসেন্টলি যত আমার শুভাংশু শুক্লা গৈছিল, রাইট। 2035 এস্টাবলিশ ইন্ডিয়াস ওন স্পেস স্টেশন, 2040 ল্যান্ড অন ইন্ডিয়ান এস্ট্রনট অন দ্য মুন। সো এটা আমার টাইম লাইন হয়, ভেরি ভেরি ইম্পর্টেন্ট, মনত রাখিব। 2026 চনত বায়ন মিত্রা যাব রবট এটা। 2027 গগনয়ান মিশন লঞ্চ কৰা হ'ব। 2035 ভাৰত অন্তৰিক্ষ ষ্টেচন এটা বনোৱা হ'ব, আৰু 2040 ইণ্ডিয়ান এষ্ট্ৰনট এটা ল্যান্ড হ'ব মূৰত। এবাউট বায়ন মিত্ৰা, ISRO has designed a female-shaped humanoid robot named Bayon Mitra. So it is to দেখা পাইছে এটো India's first female robot for Gaganyaan. She will be sent in the 2026 uncrewed mission before astronauts to test life support systems and spacecraft safety. Bayon Mitra can talk, monitor environmental parameters, operate onboard controls, and give real-time feedback to ground stations. Gaganyaan mission, India's first human spaceflight, scheduled for 2027. Gaganyaan will send a crew of 2 to 3 Indian astronauts into low Earth orbit, 400km altitude for 3 days. It aims to prove India's capability in human spaceflight, life support systems, and crew safety with emergency escape modules. This mission is the first step towards India's long-term goal of interplanetary human exploration. Bharat Antariksha Station, India's own space station, by 2035, India plans to set up the Bharat Antariksha Station, its independent space laboratory in orbit. It will allow Indian astronauts to conduct long-duration experiments in microgravity. Microgravity পৰ্যায়ত research হ'ব। Recently যেটো Axiom 4 mission আছিল, হেতু কিন্তু microgravity levelত research কৰিছে, covering fields like medicine, material science, and agriculture. This move reduces reliance on international space stations, so আমি বাহিৰৰ দেশসমূহৰ ওপৰত নিৰ্ভৰ কৰিব লগা নহ'ব তেতিয়া, and strengthens India's role as a global space power. India's moon landing goal 2040, ভাৰতে 2040 চনৰ ভিতৰত মুনলৈ মানুহ পঠাব বুলি কৈছে। So India aims to plan an astronaut on the moon by the 2040, symbolizing a Viksit Bharat in space exploration. The mission will involve advanced propulsion, human landing modules, and surface exploration technologies. Success will mark India among the few nations like USA, USSR, China to achieve human presence on the moon.
সো এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে, একচুৱেলি দুটা কুৱেশ্যন দিয়া হৈ আছে, আপোনালোকে শুদ্ধ উত্তৰকেইটা কমেণ্ট ছেকশ্যনত জনাব। নেক্সট টপিকটো আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আলফাৰ লগত যিটো 2023 চনত চুক্তি হৈছিলে তাৰ পিছতে কিন্তু এটা IIM গঠন হ'ব বুলি অসমত কোৱা হৈছিলে, অলৰাইট। চ' সেইটোৰ কাৰণে এটা বিল অনা হৈছে, বিল টু মেক IIM গুৱাহাটী ইনষ্টিটিউশ্যন অফ নেশ্যনেল ইম্পৰ্টেঞ্চ টেবুল ইন লোকসভা। চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইটো আমাৰ আসামৰ ফালৰ পৰা। ইউনিয়ন এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান ইন্ট্ৰডিউচ দ্য ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এমেণ্ডমেণ্ট বিল 2025 ইন লোকসভা অন 18 August 2025। The bill seeks to establish IIM Guwahati as the 22nd IIM, ভাৰতত এইটো 22nd IIM হ'ব, and grant it the status of institution of national importance under the IIM Act of 2017. Background and justification: the part of special development package promised under the memorandum of settlement between Center, Assam government and Alpha. Assam population more than 3 crore lacked an IIM despite its size. Over 5.5 lakh students enrolled in higher education in Assam. Growing demand for quality management education aims to strengthen education, managerial talent and regional development in Assam and the Northeast. Also legal provisions. The bill amends IIM Act 2017, extending all rights, governance structures and academic autonomy to IIM Guwahati. এতিয়া আমি অলপ আলফাৰ মেমৰেণ্ডাম অফ সেটেলমেণ্ট যিটো হৈছে তাৰ বিষয়ে জানো, যে সাইন বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আসাম এণ্ড আলফা। অবজেক্টিভটো আছিলে টু এনচিয়ৰ পিচ, সোচিঅ ইকনমিক ডেভেলপমেণ্ট এণ্ড গ্ৰেটাৰ ইণ্টিগ্ৰেশ্যন অফ আসাম উইথ মেইন ষ্ট্ৰীম গ্ৰোথ। স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ 1.5 লাখ ক্ৰ'ৰ মাল্টি ছেক্টৰ ইনভেষ্টমেণ্ট কৰা হ'ব বুলি কোৱা হৈছে এক্ৰছ ইনফ্ৰাষ্ট্ৰাকচাৰ ছেক্টৰ, education sector and employment sector. Commitment to set up premier institutes like IIM, medical and tech institutions. এর উপর একটা কোয়েশ্চন আহিছিল মোস্ট প্রবাবলি APSC প্রিলিমস 2022 যেটো 2023 অনুষ্ঠিত হয়েছিল, রাইট। ওয়েলফেয়ার এন্ড রিহেবিলিটেশন ফর সারেন্ডার্ড আলফা ক্যাডার্স, skill development and entrepreneurship and livelihood support schemes, political safeguards, protection of Assamese identity, language and culture. Also it steps to ensure balanced representation of indigenous people in development plans. And security and peace perspective, alpha factions agreeing to abjure violence and work with the government framework. So এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। তো আজি ক্লাছটো ইয়াতে সামৰিছোঁ, থেংক ইউ।